আহোমসহ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত নিজৰ স্থিতি পুনৰ স্পষ্ট কৰিলে সাংসদ গৌৰৱ গগৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সদনৰ মজিয়াত বিগত সময়ছোৱাত মাত মাতিছিলো মোৰ স্থিতি একে আছে শিৱসাগৰত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে গৌৰৱ গগৈ কালি 11টা আহোম জনগোষ্ঠীয় সংগঠনে জনজাতিকৰণৰ সন্দৰ্ভত গৌৰৱ গগৈ তপন গগৈ আৰু লুৰিণজ্যোতি গগৈক স্থিতি স্পষ্ট কৰিবলৈ কোৱাৰ পিছতে আজি এইদৰে স্থিতি স্পষ্ট কৰিলে গৌৰৱ গগৈ আনহাতে গৌৰৱ গগৈৰ সৈতে আজি হ'বলগীয়া আলোচনা আহোম সংগঠনসমূহে বৰ্জন কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈ আলোচনা আজি নহলেও অনাগত সময়ত আলোচনা কৰা হ'ব বুলি সদৰি কৰে গৌৰৱ গগৈ ইফালে কা আন্দোলন সন্দৰ্ভত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ কা আন্দোলনত 5 গৰাকী যুৱকক বিজেপি চৰকাৰে অসম আৰক্ষীয়ে হত্যা কৰিছিল মুখ্যমন্ত্ৰীয়ে কা আন্দোলনৰ 5 গৰাকী মৃতকক শহীদ বুলি মানি লৈছে গতিকে শহীদ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে চৰকাৰে ইয়াৰ উপৰি কাখনৰ জৰিয়তে যদিহে বিদেশীক নাগৰিকত্ব দিয়াই নহয় তেন্তে এই আইন বলবৎ কিয় কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈ আজি গৌৰৱ গগৈ আৰু অখিল গগৈ শিৱসাগৰ দৰবাৰ ফিল্ড কেন্দ্ৰীয় ঈদগাহ ময়দানত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি সকলোৰে শান্তি সম্প্ৰীতি কামনা কৰিছে আমি আগতেও যেতিয়া এই 6 জনগোষ্ঠী প্ৰতিনিধিত্ব কৰা দল সংগঠন দিল্লীলৈ যায় যন্তৰ মন্তৰলৈ ধৰ্ণা দিয়ে আমাৰ লগত যোগাযোগ কৰে আমিও তেওঁলোকৰ ধৰ্ণাত আমি উপস্থিত হওক আৰু তেওঁলোকৰ গোটেইখিনি যে দাবী আমি প্ৰত্যেকজনৰ দাবীত আমি সমৰ্থন জ্ঞাপন কৰোঁ ন্যায় যাত্ৰা কৰা কংগ্ৰেছে গণতন্ত্ৰ ৰক্ষা কৰা কংগ্ৰেছে কালি দুটাকৈ চেনেলক বৰ্জন কৰাৰ সিদ্ধান্ত কৰে ইয়াক গণতন্ত্ৰৰ বাবে কেনেকুৱা ধৰণৰ লক্ষণ মানে যি চেনেলে সাংবাদিকতা নকৰে যি চেনেলে সাংবাদিকতা নকৰে যি চেনেলে চৰকাৰৰ মুখপাত্ৰ হয় তেওঁলোকে সাংবাদিকতাই কৰা নাই সাংবাদিকতা কি হয় সাংবাদিকতা হয় ৰাইজৰ হয় আমি চৰকাৰৰ পৰা ক্ষমতা থকা চৰকাৰৰ পৰা প্ৰশ্ন কৰা যেতিয়া সাংবাদিকতাই নাথাকিলে তেতিয়া আমি তেওঁলোকক সাংবাদিক হিচাপে গ্ৰহণ কৰা নাই তেওঁলোকক আমি চৰকাৰী মুখপাত্ৰ হিচাপে বা এটা বিশেষ দলৰ মুখপাত্ৰ হিচাপে গ্ৰহণ কৰিছোঁ গণতন্ত্ৰ চতুৰ্থ স্তম্ভক আচলতে কংগ্ৰেছে চূড়ান্ত অপমান কৰিছে বুলি ভাবে কিন্তু নাকি লগাবলৈ চেষ্টা কৰিছে হয় নাই ভাবা নাই আমি গণতন্ত্ৰ চতুৰ্থ স্তম্ভটো সন্মান কৰিছোঁ আমি গণতন্ত্ৰ চতুৰ্থ স্তম্ভ যে সাংবাদিক জগত হয় এই সংবাদ জগতক আমি সন্মান কৰি যিসকলে সাংবাদিকতা কৰা নাই তেওঁলোকক অলপ বেলেগ চকুৰে চাই আছোঁ আকৌ লগ পাম কি আছে আমি আগতেও লগ পাই আছোঁ ইয়াৰ পিছতো লগ পাম আমি লগ পাই থাকিম যদি বেলেগ এটা প্ৰক্ৰিয়া জৰিয়তে লগ পাব লাগে আমি বেলেগ প্ৰক্ৰিয়া জৰিয়তে লগ পাম আজি লগতে আজি পবিত্ৰ ঈদৰ দিনত মই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আল্লাই যে সকলৰ ঘৰত শান্তি সম্প্ৰীতি এটা উজ্জ্বল ভৱিষ্যতলৈ আনে তাৰ বাবে মই কামনা কৰিছোঁ আৰু আল্লাই যে আমাক সকলোকে বিপদৰ পৰা আঁতৰত ৰাখে সেইটো কামনা কৰিছোঁ লগতে এই অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম মাধৱদেৱৰ অসম আজান পীৰৰ অসম লাচিত বৰফুকনৰ অসম হৈ থাকে এই পৰম্পৰা আমি ধৰি ৰাখোঁ এই সংস্কৃতি আমি ধৰি ৰাখোঁ তাৰ বাবে মই সকলোৰ পৰা কামনা কৰিছোঁ যি স্থিতি মোৰ আগতে আছে মোৰতো একো নতুন স্থিতি সলনি কৰা নাই ইয়াৰ আগতেও আমি পাৰ্লিমেণ্টৰ ভিতৰতে যদি আপোনালোকে মোক শুনিছে মোৰ পাৰ্লিমেণ্টৰ ভিতৰতো আমাৰ জনগোষ্ঠী জনজাতিৰ আমি জনজাতিকৰণ হোৱাটো আমি বিচাৰিছোঁ তো ইয়াতো নতুন আমি একো ক'বলৈ হোৱা নাই আমাৰ যি স্থিতি আগতে আছে এতিয়া অটল আছে আক্ৰমণ সেয়া অসমীয়া জাতিৰ প্ৰতি অপমান লুৰিণজ্যোতি গগৈয়ে বা আমাৰ কা আন্দোলনকাৰীসকলে কোনো মানুহক শ্বহীদ কৰা নাই শ্বহীদ কৰিছে অসম পুলিচে হত্যা কৰিছে অসম পুলিচে কিন্তু কালিৰ দিনটোৰ প্ৰথম কথাটো হ'ল যে কালি কা আন্দোলনত মৃত্যু হোৱাসকলক শ্বহীদ বুলি কোৱা প্ৰথম স্বীকৃতি প্ৰদান কৰিলে আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে দাবী জনাওঁ যে এই 5জন শ্বহীদক স্বীকৃতি দি তেওঁলোকক পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নম্বৰ 1 নম্বৰ 2 কা যিসকল শ্বহীদ সেইসকলক হত্যা কৰিছে বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুইজনে মিলি এই 5জন শ্বহীদক হত্যা কৰিলে গতিকে তেওঁলোকে তাৰ কাৰণে ক্ষমা বিচাৰিব লাগে তৃতীয় কথাটো হ'ল তেওঁলোকে কৈ আছে যে কাৰ জৰিয়তে কোনো মানুহ অনা নাই মই কথাটো স্পষ্টকৈ ক'ব খোজোঁ যদি কাৰ জৰিয়তে ইয়াতে কাকো নাগৰিকত্ব দিব খোজা নাই তেতিয়াহ'লে কাখন অনা হৈছে কিয় তেতিয়াহ'লে কাখন বাতিল কৰি দিব লাগে শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য